নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোজোৱাকৈ ঘৰ থাকি আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অথাইছনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে ফুড কোম্পানী অৰ্থাৎ বাৰবিকিউ নেশ্যনৰ পৰা ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ যেতিয়া ভিডিওটো চাব তেতিয়ালে গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব কোড কেনেকৈ জয়েনিং কৰিব কোড কেনেদৰে ইন্টাৰভিউ দিব গোটেইবোৰে বুজাই দিম আৰু বহুতে কমেন্ট কৰিছিল ৰেগুলাৰ ভিডিও বনাব পৰা নাই বুলি অলপমান ব্যস্ত আছিল ৰেগুলাৰ ভিডিও বনাব পৰা নাই কিন্তু যোনদিনা মই ভিডিও বনাও আপুনি জানে এটা ভাল ভিডিও বনাও কোনো কনসালটেন্সিৰ ভেকেন্সি নাথাকে বেলেগ চেনেলৰ নিচিনা এইবোৰ গোটেইবোৰ কোম্পানীৰে চাকৰি হয় আপোনালোকে আৰামছে কন্টাক্ট কৰি জয়েন কৰি ল'ব পাৰিব ফুড কোম্পানী ভেকেন্সি 200 প্লাস ভেকেন্সি পাই যাব ফোন নাম্বাৰটো নটা আছে বাকি মই বুজাই দি আছো 10টা ফোন নাম্বাৰটো কত থাকিব আৰু থকা খনলে বহুতে এনে কল কৰিব বুজি নবকে মই বুজাই দিয়াৰ পিছতে কন্টাক্ট নাম্বাৰটো তলত থাকিব প্ৰথম চাকৰিতে এইটো নাম্বাৰ আছে মেচ কৰি ল'ব পাৰিব থকা খোৱা সুবিধা থাকিব মেডিকেল ফেসিলিটিজ কিছুমান চাকৰিত থাকিব কিছুমানৰ নাথাকে ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউৰ চাকৰি পাই যাব হোটেল পেলেচিয়ত আপোনালোকৰ 17 আৰু 18 ত ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'ব হেইটোৰ গোটেইখিনি ইনফৰমেশন পাই যাব মেল ফিমেলৰ ফ্ৰেছাৰ্ছৰ চাকৰি পাব বহুতে কৈ থাকে দাদা 10 পাস 12 পাসৰ চাকৰি লাগে আজি বেছিভাগ আপোনাৰ 10 পাসৰ চাকৰি লৈ আহিছো সো যোনে ঘৰত এনে 10 পাস কৰি বহি আছে হিয়তৰ লগত ভিডিওটো অলপমান শেয়াৰ কৰি দিব যাতে হিয়তৰ অলপমান লাভ হৈ যায় ঘৰত যাতে এনে বহিব নালাগে কাম এটা তুলাই যাব পাৰে প্ৰথম ভেকেন্সি লৈ যাম যোনটো আপোনালোকৰ আহিছে ফুড কোম্পানী ফুড সেক্টৰৰ পৰা ভেকেন্সি বাৰবিকিউ নেশ্যন বহুতে আপোনাৰ বাৰবিকিউ নেশ্যনত খাই পাইছে গুৱাহাটীত যদি আহিছে তিনিখন মান আছে গুৱাহাটীত দুখন নে তিনিখন আছে সো এটা বহুত ভাল ব্র্যান্ড হয় আৰু স্যালাৰিও ভালেমান দিয়া হয় সো এটোৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে হোটেল মেনেজমেন্ট ষ্টুৱাৰ্ড মানে যোনে খোৱা বস্তুবোৰ সাৰ্ভ কৰে বা মানে যোনবোৰ আহে গেষ্টৰ তাতে লৈ যায় বস্তুবোৰ ওয়েটাৰ টাইপৰে হয় ষ্টুৱাৰ্ডটো কয় বাৰবিকিউ নেশ্যন এটো এটা ইন্টাৰ্নশিপ প্ৰগ্ৰাম হয় আপোনালোকৰ 6 দিন কলকাতাত থাকিব লাগিব ঢাকা খোৱা গোটেইখিনি লৈ যোৱা গোটেইখিনি কোম্পানীৰ দায়িত্ব আপোনালোক 1 টকাও দিব নালাগে 6 মাহৰ এটা কলকাতাত ট্ৰেনিং হ'ব তাৰ পিছত এনেকুৱা নহয় কি অসমতে পোষ্টিং হ'ব কলকাতা দিল্লী বহুত জায়গাত আপোনাৰ পোষ্টিং হ'ব সো বহুত এটা ভাল অপৰচুনিটি সো মই শুনা মতে এটো চাকৰিত মই কোম্পানীৰ লগত কথা কোৱা মতে খালি এটা 1200 টকা এটা আপোনালোকৰ জয়েনিং ফিজ এটা দিয়া হ'ব লাগিব আৰু এটা ভ্যালিড জব কোনো কনসালটেন্সি চাকৰি নহয় এটো ডাইৰেক্ট বাৰবিকিউ নেশ্যনৰ এইচআৰৰে নাম্বাৰ হয় WhatsAppত কথাখিনি কৈ ল'ব মই কৈ দিলো 1200 টকা বাকি ইয়াৰ পৰা কলকাতালৈ লৈ যোৱা থাকা খোৱা গোটেইখিনি কোম্পানী দিব বুলি কৈছে অলপমান ভালদৰে হুদি ল'ব বস্তুখিনি যেটো অসমৰ বাহিৰত যাব 10 পাস 12 পাসে পাৰিব হেটো কাৰণে কোনোবা যদি আপোনালোকৰ চিনাকি আছে 10 পাস 12 পাস সিহঁতলৈ ভিডিওতে শেয়াৰ কৰি দিব 18 ৰ পৰা 28 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব সো এটো কাৰণে ফ্ৰেছাৰ্ছৰ চাকৰি হয়তো এটা আৰু ট্ৰেনিং 6 মাহৰ ট্ৰেনিংত আপোনাক 1 টকাও যে নিদিব হেনুকা নহয় 5000 এটা ষ্টেটমেন্ট দিব তাৰপিছত যেতিয়া 6 মাহ কমপ্লিট হ'ব আপোনালোকৰ পাৰফৰম্যান্সটো ভাল হ'ব তাৰপিছত আপোনালোকৰ ডাইৰেক্ট জয়েনিং কৰি দিব যিকোনো ইণ্ডিয়াৰ যিকোনো আপোনালোকৰ লোকেশনত অৰুণাচল হ'ব পাৰে বা কলকাতা দিল্লী মুম্বাই সো এটা চাই ল'ব অলপমান হুদি ল'ব ডিসকাস কৰি এপ্লাই কৰি দিব বহুত এটা ভাল অপৰচুনিটি আৰু আপুনি জানে যোনবোৰ হোটেল আছে ভিভান্তা আছে গুৱাহাটীত ৰেডিসন ব্লুত আছে তাতে এইবোৰ চাকৰি গুলাই থাকে এটা যদি আপোনাৰ 6 মাহৰ এটা অভিজ্ঞতা হৈ যায় পিছলে বহুত কামত আহিব এইটো অভিজ্ঞতাটো আৰু বেলেগ বেলেগ হোটেল বা 3 ষ্টাৰ 4 ষ্টাৰ 5 ষ্টাৰ হোটেলত এপ্লাই কৰিব পাৰিব সো চাই ল'ব বহুত এটা গোল্ডেন অপৰচুনিটি বুলি মই ক'ব খুজো নে ভেকেন্সি আপোনালোকৰ আহিছে ৰিলেশনশিপ অফিচাৰৰ ভেকেন্সি সেলছ আৰু মাৰ্কেটিংৰ কাৰণে বৰাগাঁও বখিষ্ট চাৰিআলি নাৰাংগীৰ পৰা ভেকেন্সি 15 পৰা 20000 টকা দৰমহা হ'ব বেনিফিট কিছুমান পাব যেনেকুৱা পিএফ ইএসআই আৰু ফ্ৰী একমোডেশন মানে থাকাটো ফ্ৰী দিয়া হ'ব কোম্পানীৰ পৰা সো বহুতে আপোনালোক গুৱাহাটীত আহি ৰুম ভাড়া আপোনাৰ প্ৰবলেম হয় সো এটো ৰুম ভাড়াটো কোনোবা যদি আপোনালোকৰ গুৱাহাটীত আহি চাকৰিটো কৰিব খোজে নাৰাংগী আৰু বখিষ্ট চাৰিআলিত আপোনালোকৰ ৰুমটো ফ্ৰী দিয়া হ'ব হেটো টেনচন ল'ব নালাগে 12 পাস হলে হ'ল আৰু টু হুইলাৰ এখন হলে হ'ল আৰু আপোনালোকৰ 17 18 ডাইৰেক্ট ওয়াক ইন ইন্টাৰভিউ হ'ব ইন্টাৰভিউ আপোনালোকৰ 9:30 পৰা 6:30 লৈ হ'ব গধূলি ফোন নাম্বাৰ দি আছে যোগাযোগখিনি কৰক ইন্টাৰভিউ এড্ৰেছটো দি আছে নিউ ট্ৰেডিং কৰ্পোৰেটিভ সোসাইটি লিমিটেড নাৰাংগী গুৱাহাটী সো হুডে যদি ফোন কৰাৰ পিছত কোড পাইছে খবৰটো আমাৰ অসম জব ফ্ৰী নেটৱৰ্কৰ নামটো ক'লে বুজিব বাৰবিকিউ নেশ্যনটো ক'লে হ'ল যে অসম জব ফ্ৰী নেটৱৰ্কৰ পৰা খবৰটো পালো তেতিয়া ভালদৰে আপোনাক এটা প্ৰেফাৰেন্স দি হ'ব আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে ডিসকাউন্ট প্ৰাইজত মেইল কৰিব পাৰে খালি জব কনসালটেন্সি বিলাকে যাতে মেইল নকৰে বহুতে জব কনসালটেন্সি মেইল কৰি থাকে যে আমাৰ চাকৰিত পাবলিশ কৰক আমি নকৰো যেহেতু এটো লিখাই আছে জব কনসালটেন্সি এডভাৰটাইজ এটো চেনেলে পাবলিশ নকৰে সো আপোনালোকৰ নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে টাটা এআইজিৰ পৰা ভেকেন্সি চেনেল সেলছ মেনেজাৰৰ ভেকেন্সি
বহুতে কমেন্ট কৰিছিল যোৰহাট শিৱসাগৰ আৰু গোলাঘাটৰ ভেকেন্সি লাগে সো এটো লৈ আহিছো আপোনালোকৰ 1 to 2 ইয়াৰ্ছ এৰ ইনস্যুৰেন্স সেক্টৰত অভিজ্ঞতা লাগিব যদি অভিজ্ঞতা আছে 12 পাছৰ পাৰিব বা গ্ৰেজুৱেচনৰ পাৰিব ইন্টাৰেষ্টেড হয় যদি ইমেইল আইডি দি আছে এপ্লাই কৰক যাক শৰ্টলিস্টেড কৰা হয় পিছলৈ কন্টাক্ট কৰা হ'ব 16 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ আহিছে কামা গ্ৰুপৰ পৰা ভেকেন্সি অফিস বয় ভেকেন্সি আপোনালোকৰ আহিছে গুৱাহাটীৰ পৰা এইচএছ পাস কৰা হল স্যালাৰি এজ পাৰ মাৰ্কেট ষ্টেণ্ডাৰ্ড হিচাপে হ'ব ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব 12 পাস এটা হলে হল আপোনালোকৰ এটাই ভেকেন্সি আছে অলপ কম্পিটিশন হ'ব সো সবকে নামাতে ভালদৰে যদি এপ্লাই কৰে হিয়তকে মাতিব সো আপোনালোকৰ ফটোকপিং স্কেনিং ফিলিং ডকুমেন্ট এইবোৰ ফাইলিং ডকুমেন্ট এইবোৰ জানিব লাগিব ডিস্ট্ৰিবিউট কৰিব লাগিব ইন্টাৰনেল এক্সটাৰ্নেল কৰেসপন্ডেন্স আৰু পেকেজেছবোৰ হেল্প কৰিব লাগিব মিটিং ৰুমত আৰু প্ৰিপেয়াৰ কৰিব লাগিব মিটিংবোৰ সব মোৰ সাপোৰ্টিং ষ্টাফ হিচাপে কাম কৰিব লাগিব গটেবোৰ পঢ়ি লব টি কফি গটেবোৰ যোনবোৰ এমপ্লয় থাকে অফিসত হেয়ৰক দিব লাগিব সব আপুনি জানে অফিস বয় কি কাম হয় সো মই বেছি নকওঁ আৰু সো ইমেইল আইডি দি আছে 17 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আদিত্য বিৰলা সানলাইফ ইন্সুৰেন্সৰ পৰা ভেকেন্সি সেলছৰ কাৰণে ভেকেন্সি আপোনালোকৰ আহিছে শিলচৰ আৰু গুৱাহাটী গ্ৰেজুৱেচন হ'ব লাগিব সেলছত মাৰ্কেটিং সেলছত কাম কৰা অভিজ্ঞতা লাগিব যাৰ অভিজ্ঞতা আছে BSFI হিয়তক প্ৰেফাৰেন্সটো দিয়া হ'ব সো ইমেইল আইডি দি আছে 16 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব সো এটা এলকহল শ্বৰুমৰ পৰা ভেকেন্সি আপোনালোকৰ ৰিটেল সেলছ এক্সিকিউটিভৰ ভেকেন্সি এটো কাৰণে সেলছত অভিজ্ঞতা লাগিব ৰিটেলত অভিজ্ঞতা লাগিব স্মাৰ্ট হ'ব লাগিব প্ৰেজেন্টেবল হ'ব লাগিব আৰু গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব গ্ৰেজুৱেচন হ'ব লাগিব সো এটো আমাৰ টেলিগ্ৰাম গ্ৰুপত দি দিছো যাক অৰিজিনাল কপিখন লাগে যোৱা কালি মই ৰাতি টেলিগ্ৰাম গ্ৰুপত দি থৈ দিছো যদি সোৱানে চাই ল'ব পাৰে দুটা ইমেইল দি আছে 16 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক আৰু অৰিজিনাল কপিবোৰ আমাৰ টেলিগ্ৰাম বা WhatsApp গ্ৰুপত দি থকা হয় নে ভেকেন্সি আপোনালোকৰ এটা গেমিং ইন্ডাষ্ট্ৰিৰ পৰা ভেকেন্সি জুনিয়ৰ এসিস্টেন্স জুনিয়ৰ মেইনটেনেন্সৰ ভেকেন্সি 1 ইয়াৰ অভিজ্ঞতা লাগিব ইলেক্ট্ৰিক্যাল ট্ৰেডত কাম কৰা গুৱাহাটীৰ ভেকেন্সি 15000 ইন হেণ্ড পাব লগতে PF ESI গটিকিনে সুবিধাই পাব সো ইমেইল আইডি দি আছে 17 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এটা ডায়াগনস্টিক সেন্টাৰৰ পৰা ভেকেন্সি ষ্টৰ এডমিন এক্সিকিউটিভ নগাঁৱৰ পৰা ভেকেন্সি গ্ৰেজুৱেচন লগতে DMLT প্ৰেফাৰেন্স দিব যদি আছে আৰু স্যালাৰি বেসড ইন দা ইন্ডাষ্ট্ৰি হ'ব ইমেইল আইডি দি আছে 17 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ উদালগুৰিৰ পৰা আহিছে উদালগুৰিৰ পৰা ভেকেন্সি প্ৰডাকশন ইনচাৰ্জ ডি ফেক্টৰী এটাৰ পৰা আৰু টি কোম্পানীটো আপোনালোকৰ 1958 ৰ পৰা চলি আছে সো চাই ল'ব পাৰে যাৰ মেনুফেকচাৰিং ইউনিটত কাম কৰা অভিজ্ঞতা আছে বা নলেজ বা অভিজ্ঞতা আছে অৰ্থডক্স আৰু CTC মানে ক্ৰাছ টিয়াৰ ক্ৰুৱেল বুলি এটা আপোনালোকৰ মিনিং আছে হেটোৰ ওপৰত যদি নলেজ আছে টিম মেনুফেকচাৰিং ওপৰত তিটা এপ্লাই কৰক এনে যাতে এপ্লাই নকৰে তিতহলে আপোনাক কিটাও নামাতে এনে যদি গ্ৰেজুৱেচন বা 12 পাস কৰি এপ্লাই কৰি দিয়ে সো ইমেইল আইডি দি আছে যাৰ অভিজ্ঞতাখিনি আছে টিম মাৰ্কেটিং এইবোৰ নলেজ আছে এপ্লাই কৰক 18 ফেব্ৰুৱাৰী ভিতৰত ভাল এটা দৰমহা এক্সপেক্টেশন আছে নে ভেকেন্সি বেনেলি গুৱাহাটীৰ পৰা ভেকেন্সি এটা প্ৰিমিয়াম 2 হুইলাৰ ডিলাৰশ্বিপ হয় হায়াৰিং কৰা হৈছে ফৰ দা মেনশন পোষ্ট ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব এনেকুৱা নহয় যে খালি মেলেও পাৰিব ফিমেলও পাৰিব সেলছ এক্সিকিউটিভ ৰিসেপশনিষ্ট টেলিকলাৰ 12 পাস বা গ্ৰেজুৱেচন হলে এপ্লাই কৰিব পাৰিব এপ্লাই লিংক দি আছে তলত ইমেইল আইডি আৰু WhatsApp কল নম্বৰ দি আছে 17 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক নে ভেকেন্সি CEC হেড অফিস শিলপুখুৰীৰ পৰা ভেকেন্সি সফটৱেৰ ফেকাল্টি গ্ৰেজুৱেচন লগতে PGDCA কৰা হ'ব লাগিব এটা চাকৰিৰ কাৰণে কন্টাক্ট নম্বৰ দি আছে WhatsAppত নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে নে ভেকেন্সি এয়াৰ ফৰ্স স্কুল মহেনাবাৰী এয়াৰ ফৰ্স ষ্টেচন মহেনাবাৰী আপোনালোকৰ ডিব্ৰুগড়ৰ পৰা আহিছে PRT এনটিটি টিচাৰ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ হেল্পাৰ আৰু ওয়াচমেন এইটো কেটা কাৰণে 10 পাস বা 12 পাস হল আৰু বাকি কেটা কাৰণে গ্ৰেজুৱেচনৰ লগতে BEd হলে এপ্লাই কৰিব পাৰিব সো ইমেইল আইডি আছে কন্টাক্ট নম্বৰ দি আছে বাই পোষ্ট বাই হেণ্ড বা মেইলৰ দ্বাৰা দিব পাৰে 27 ফেব্ৰুৱাৰী ভিতৰত নে ভেকেন্সি আপোনালোকৰ আহিছে হোটেল পেলিচিয়ত আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব 17 আৰু 18 ফেব্ৰুৱাৰীত এক্সপেৰিয়েন্স হক বা ফ্ৰেছাৰ্ছ হক সবে পাৰিব গ্ৰেজুৱেচন খালি হ'ব লাগিব আৰু পেছনেট হ'ব লাগিব হস্পিটেলিটি সেক্টৰৰ লগত জয়েন হ'ব কাৰণে 18 আৰু 17 18 আছে 12টা বজাৰ পৰা 3:30 লৈ হোটেল পেলিচি হ'ব পদ্ৰাক কাৰৱল ফ্ৰম গেট খানাপাৰা অন স্পট ৰেজিষ্ট্ৰেচন হ'ব ইমেইল আইডি দি আছে যাক ফোন নম্বৰ বা ৰেজিষ্ট্ৰেচন লিংকটো লাগে ক্লিক কৰি চাই ল'ব পাৰিব গৰিখিনি ডিটেইলছ দিয়া আছে নে ভেকেন্সি মাৰ্কেটিংৰ কাৰণে মানুহ লাগে প্ৰিন্টিং প্ৰেছ এটা গোলাঘাট সৰাইদেউ ডিস্ট্ৰিক্টৰ কাৰণে 12 পাস বা গ্ৰেজুৱেচন হলে হৈ যাব লাগে ফোন নম্বৰ দি যোগাযোগ কৰক 16 ফেব্ৰুৱাৰী ভিতৰত এপ্লাই কৰক নে ভেকেন্সি আপোনালোকৰ ফিজিঅথেৰাপি সাইকোলজিষ্ট মেল সাইকোলজিষ্ট আৰু MSW অৰ্থাৎ মাষ্টাৰ্ছ অফ
এনেকুৱা কিবা এটা টাৰ্ম আছে ছ'চিয়েল ৱেলফেয়াৰ নেকি গভৰ্ণমেণ্ট ছাপৰ্ট এটা NGOৰ পৰা ভেকেঞ্চি চ' ইমেইল ID দি আছে কণ্টেক্ট নাম্বাৰ দি আছে যোগাযোগখিনি কৰক তাৰপিছত যদি ইণ্টাৰভিউবিলাক মাতা হয় আপোনালোকক জনোৱা হ'ব চ' আশা কৰিছোঁ ফ্ৰেণ্ডসকল বন্ধুসকল ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব বহুতে লাইক নকৰে আগলৈ কি জব বিচাৰিছে সেইটো মোক কমেণ্ট কৰিব নাপাহৰিব কোনখন ডিষ্ট্ৰিক্টৰ জব বিচাৰিছে সেইটো মোক কমেণ্ট কৰিব বহুতে কৈ আছে যে বেলেগ চেনেলে কনচালটেঞ্চি জব দি আছে দাদা একশ্যন লওক মই তাৰ ওপৰত একশ্যন ল'ব নোৱাৰিম আপোনালোকে মোৰ চেনেলটোৱে চাওক সেইটো মই ক'ব তাৰ ওপৰত মই ক'ব নোৱাৰিম একো বাকী আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু মানডে বা কালিলৈ এটা ভিডিঅ' দিব চেষ্টা কৰিম আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব